Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি আমি আলোচনা কৰিম ডিব্ৰুগড় জিলাৰ যেটো ম্যাথমেটিক্সৰ কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰখন এতে যি 45 টা MCQ আছে সেই MCQ কেইটা আমি 100% কনসেপ্টনৰ সৈতে আলোচনা কৰিম তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকা তোমালোকৰ জিলাত যদি এক্সাম হৈ যোৱা নাই তেতিয়া হলে এই কোৱেশ্চনটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এতে তোমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ জিলাত যদি এক্সাম হৈ গৈছে তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকে PDF আকাৰে কোৱেশ্চন পেপাৰ পঠাই দিবা মই তোমালোকক সলিউশন কৰি দি দিম তো দেৰি নকৰাকৈ আৰম্ভ কৰিছো ইয়াতে যি এটা কোৱেশ্চন আহিছে সোৱা তোমালোকে জানাই যে নিউ প্যাটাৰ্ন আহিছে MCQ তো গুটে কেটা ইয়াতে 99% কোৱেশ্চন তোমাৰ কি হয় ইয়াতে 99% কোৱেশ্চনে তোমাৰ কি হয় এতে নিউ প্যাটাৰ্নৰ কোৱেশ্চন হয় গতিকে অলপমান তোমালোকে প্ৰথমবাৰ পোৱাৰ কাৰণে অলপমান বেলেগ ধৰণে পাব পাৰা কিন্তু চিন্তা নকৰিবা মই তোমালোকক সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম এতে সব প্ৰথম প্ৰশ্নটো তোমাৰ কি কৈছে তোমালোকে ভালদৰে কোৱেশ্চন কেটা চাবা তাৰ পিছত এনসাৰবোৰ ইজিলি আহি যাব এতে কি কৈছে সো দা সিলিং প্ৰাইস অফ এন আইটেম ইজ 1800 এটা বস্তুৰ বিক্ৰী মূল্য হৈছে 1800 দা প্ৰফিট ফ্ৰম দা সেল ইজ 300 আৰু এটোৰ পৰা লাভ হৈছে 300 টকা তেতিয়াহলে প্ৰফিট পাৰ্সেন্টেজ কিমান হ'ব হেতু তুমি ওলাব লাগে এতে সব তোমাৰ বিক্ৰী মূল্য দিয়া আছে 1800 আৰু তোমাৰ লাভ হৈছে 300 তেতিয়াহলে তোমাৰ এটোৰ ক্ৰয় মূল্য কিমান আছিল অৰ্থাৎ সিপি মানে কষ্ট প্ৰাইস কিমান হ'ব এটো 1800 মাইনাস কি হ'ব 300 হ'ব অৰ্থাৎ এটো হ'ব তোমাৰ 1500 তো তোমাৰ 1500 টকাৰে কিনিলে বেচিলে তোমাৰ 1800 টকা লাভ হল কিমান টকা 300 টকা বুজি পালা এতিয়া তোমাৰ এই 300 টকাৰ পার্সেন্ট ওলাব লাগে একেবাৰে সিম্পল হয় 300 টকাৰ পার্সেন্ট তুমি কেনেকৈ ওলাবা এটো সব 300 টকা লাভ হল কিমান টকাত লাভ হল 1500 টকাত গতিকে এটো 100 এর মাল্টিপ্লাই কৰি দিয়ে आंसर আহি যাব 00 আৰু এটো 0 ক্যান্সেল গল 15 ৰ 2 গুণা 30 আৰু এফালে 0 এটা হ'ব 20% কি হ'ব প্ৰফিট পার্সেন্টেজ হ'ব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত 2 নম্বৰ কোৱেশ্চনটো চা কি কৈছে which of the following is co-prime তলৰ কোনটা সহমৌলিক মানে কি মৌলিক সংখ্যা হেউৰক কোৱা হয় যিবোৰৰ তোমাৰ এক আৰু নিজৰ বাহিৰে আন কোনো উৎপাদক নাথাকে হেউৰক মৌলিক সংখ্যা বুলি কোৱা হয় তো এতে সব 2 আৰু 3 তো 2 * 1 আৰু 3 আমি লিখিব পাৰো 3 * 1 গতিকে এতে সব এটা কমন উৎপাদক আছে হেতু ইজ 1 আৰু নিজেই আছে গতিকে এটো হ'ব আৰু আছে এটা তোমাৰ 5 7 এটো সব 5ক আমি কি লিখিব পাৰি 5 * 1 আৰু কি লিখিব পাৰি 7 * 1 তোমালোকৰ কিন্তু পুৰণাতম মুখস্থ লাগিব মিনিমাম 1 ৰ পৰা 30 লৈ তেতিয়া হলে তোমালোকৰ ক্যালকুলেশন আসান হ'ব ঠিক আছে তো ইয়াতেও সব কমন আছে আৰু এই দুটা নিজেই আছে গতিকে এটো কি হ'ব 1 নম্বৰ আৰু 2 নম্বৰ হ'ব 1 and 2 কোনটো অপশনত আছে সব এটো তোমাৰ বি অপশনত আছে এটো নহয় এটো সব 4 আছে 4 টো তো নহব এফালে 6 আছে 6 ও নহব গতিকে এটো তোমাৰ বি অপশনটো কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো সব 3 নম্বৰ কোৱেশ্চন এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে এতে কি কৈছে সব দি সাম অফ টু ইৰেশনাল নাম্বার ইজ অলওয়েজ ইৰেশনাল দুটা অপরিমেয় সংখ্যাৰ যোগফল সদায় অপরিমেয় হয় এটো তোমাৰ কি হয় কারেক্ট হয় এটো তুমি এটা एग्जांपल লোৱা ধৰিলে তোমাৰ √2 আৰু আছে √3 গতিকে এই দুটা যদি প্লাস কৰা তেতিয়া হলে তুমি এটা কি পাবা এটো অপরিমেয় সংখ্যাই পাবা গতিকে এটো দাবিটো কি হয় কারেক্ট হয় এর পিছত চা ৰিজন কি দিছে অপরিমেয় সংখ্যাসমূহ p/q ৰূপত প্ৰকাশ কৰিব নোৱাৰি যত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 এটো তোমাৰ কারেক্ট হয় অপরিমেয় সংখ্যাক আমি p/q ফর্মত আমি এক্সপ্রেস কৰিব নোৱাৰো irrational numbers cannot be expressed in the form of p/q whereas p and q are integers and q not equal to 0 এটো কারেক্ট হয় কিন্তু ইয়াতে সোয়া ইয়াতে কৈছে তোমাৰ সামেশনৰ কথা আৰু ইয়াতে কৈছে এক্সপ্রেশনৰ কথা দুটা বেলেগ কথা কৈছে কিন্তু তোমাৰ এছাৰশন আৰু ৰিজন দুটা কারেক্ট হয় কিন্তু ৰিজনটো এছাৰশনৰ সৈতে ব্যাখ্যা নহয় গতিকে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত সোয়া এটো তোমাৰ 4 নম্বৰ অপশনত কি কৈছে ইয়াতে কৈছে যে a rational number can have non-terminating and non-repeating decimal expression এতে কৈছে এটা পরিমেয় সংখ্যাৰ দশমিক বিস্তৃতি অপরিসমাপ্ত আৰু অপুনৰাবৰ্তিত এতে কৈছে পরিমেয় সংখ্যা তো পরিমেয় সংখ্যাবোৰ তোমাৰ অপরিসমাপ্ত তো হ'ব নোৱাৰে পরিমেয় সংখ্যাবোৰ সদায় পরিসমাপ্ত হয় আৰু তোমাৰ কি হয় ৰিপিট হয় অৰ্থাৎ পুনৰাবৰ্তিত হয় ঠিক আছে পরিসমাপ্ত আৰু পুনৰাবৰ্তিত হলেহে তোমাৰ হেতু পরিমেয় হয় অপরিসমাপ্ত আৰু অপুনৰাবৰ্তিত হলে হেতু অপরিমেয় হয় অৰ্থাৎ ইৰেশনাল হয় গতিকে এটো ইনকারেক্ট হয় 2 নম্বৰ স্টেটমেন্ট কি দিছে a square of every natural numbers either a natural number or an irrational number এটো তোমার কি হয় ইনকারেক্ট হয় কিহৰ কাৰণে ইনকারেক্ট হয় এতে কৈছে যে প্ৰত্যেক স্বাভাৱিক সংখ্যাৰ বৰ্গমূল সাপোজ আমাৰ এটা স্বাভাৱিক সংখ্যা হলো 16 এটা 16 ৰ স্বাভাৱিক সংখ্যা তোমাৰ কি হয় এটো তোমাৰ 4 হয়
এতিয়া 4 তো তোমাৰ কি হয় এটো কৈছে ইৰেশনাল বুলি কৈছে তো 4 তো ইৰেশনাল নহয় 4 তো হৈছে ৰেশনাল নম্বৰ 4 পৰিমেয় সংখ্যা এটো তো অপৰিমেয় সংখ্যা নহয় গতিকে তোমাৰ স্টেটমেন্টটো কি হ'ব ইনকারেক্ট হ'ব আৰু 36 ল 36 ল এটো বৰ্গমূল 6 হ'ব 6 এটা পৰিমেয় সংখ্যা কিন্তু ইয়াতে কৈছে তোমাৰ অপৰিমেয় সংখ্যা হ'ব পাৰে গতিকে এটো নহয় ইয়াতে এভৰি শব্দটো লগাই দিছে কাৰণে নহয় ঠিক আছে যদি সাম বুলি কলে হয় তেতিয়াহলে কারেক্ট হলে হয় তোমালোকে এভৰি স্টেটমেন্ট কিন্তু ভালদৰে পঢ়ি চাবা বাৰু তোমালোকে বহুত কমন মিস্টেক কৰা দেখা যায় ইয়াতে এভৰি শব্দটো লগাই দিছে কাৰণে এটো ৰং হৈ গল ঠিক আছে যদি কলে হয় কিছুমান হয় আৰু কিছুমান নহয় তেতিয়াহলে কারেক্ট হলে হয় গতিকে স্টেটমেন্ট আৰু ৰিজন দুটা তোমাৰ কি হয় ইনকারেক্ট হয় গতিকে এনেকুৱা অপচন কোনোটোই নাই গতিকে ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে ইয়াতে তলত দিয়া কোনটো পৰিমেয় সংখ্যা বুলি সুধিছে এটা স্যার √20 225 এটো তোমাৰ 15 ৰ হয় তাৰ পিছত এটো স্যার টার্মিনেটিং হয় তো টার্মিনেটিং হলে এটো তোমাৰ ৰেশনাল নম্বৰ হ'ব 2 তো ৰেশনাল নম্বৰে হয় কিন্তু 23 টো ইৰেশনাল হয় গতিকে এটো তোমাৰ পৰিমেয়বোৰ ওলাবলৈ দিছে গতিকে 2 3 4 হ'ব এটো তোমাৰ সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 6 নম্বৰত এটা স্যার কি কৈছে 13 ক 1/5 মাল্টিপ্লাইড বাই 17 ৰেজ টু দি পাৱাৰ 1/5 এটা আমি কি লিখিব পাৰো যেহেতু পাওয়ার একে হয় এটা আমি লিখিব পাৰো a টু দি পাওয়ার m ইনটু b টু দি পাওয়ার m তেতিয়াহলে এটা আমি কি লিখিব ab হোল টু দি পাওয়ার m গতিকে এটো কি হ'ব 13 ইনটু 17 আৰু হোল টু দি পাওয়ার 1/5 আৰু 13 ইনটু 17 মানে 221 গতিকে 221 ইনটু 1 টু দি পাওয়ার 5 এটো বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে x³ - 2x + 7 এটো ডিগ্ৰী সুধিছে মাত্ৰা কি হ'ব হেতু দিছে দা ডিগ্ৰী অফ দা পলিনোমিয়েল x³ - 2x + 7 এটা স্যার ডিগ্ৰী মানে কি আৰু ডিগ্ৰী মানে হৈছে তোমাৰ এটা বহুপদত থকা চলকৰ সৰ্বোচ্চ পাৱাৰ ইয়াতে 3 আছে ইয়াতে 1 আছে গতিকে 1 তকৈ 3 ডাঙৰ গতিকে এটো ডিগ্ৰী 3 হ'ব সি অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা px এতে দিয়া আছে px = ax আৰু a not = 0 তেতিয়াহলে এটো কি হ'ব সো এটো তুমি 0 বুলি ধৰা x ৰ ভ্যালু 0 ধৰা গতিকে এটো তোমাৰ কি হ'ব 0 মানে এটো তোমাৰ হ'ব ax = 0 অৰ্থাৎ x = কি হ'ব 0/a আৰু 0/a মানে কি 0 গতিকে x ৰ ভ্যালু কি হ'ব 0 হ'ব এটো a নম্বৰ অপচনটো কারেক্ট অপচন হ'ব এৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে তলত দিয়াবোৰৰ কোনবোৰ বহুপদ নহয় ইয়াতে চোৱা বহুপদ হ'বলৈ হলে তোমালোকে সিম্পল এটা কনসেপচন মনত ৰাখিবা মৰমৰ ছাত্ৰী সকল তোমালোকৰ এই ক্লাস 9 ৰ যেটো তোমাৰ ম্যাথছ আছে এই ম্যাথছত মই মাত্ৰ এটা চেপ্টাৰৰ যে এমসিকিউ মই আপলোড কৰিছিল সময়ৰ অভাৱৰ কাৰণে মই আপলোড কৰিব পৰা নাই তাৰে পৰা তোমাৰ এই কোৱেশ্চনটো তাৰে পৰা আহিছে তাৰ পিছত আগতে কেইটামান কোৱেশ্চন কৰিলো তাৰে পৰা তোমাৰ কোৱেশ্চন আহিছে ঠিক আছে তো হেতুৰ পৰা বহুত কেইটা কোৱেশ্চন কমন আহিছে আৰু তোমালোকৰ যেটো সায়েন্স আছে সায়েন্সৰ মই 100% চেপ্টাৰ वाइज এমসিকিউ আপলোড কৰিছো তোমালোকে যদি ভিডিও চোৱা প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা তাৰে পৰা তোমাৰ 99% কোৱেশ্চন কমন আহি আছে ঠিক আছে হাফ ইয়াৰলিটো আহিছে লগতে তোমাৰ ফাইনাল এক্সামতো কমন আহি আছে প্লেলিষ্ট বনোৱা আছে তোমালোকে ভিডিওবোৰ চাই লবা আৰু তোমালোকে যেহেতু ক্লাস 9 ৰ ফাইনাল এক্সাম দি আছা তোমালোকে 10ত যাবা 10ত গলে তোমালোকে কোনো ধৰণৰ টেনচন কৰিব নালাগে 99% কমন পোৱাকৈ তোমালোকে মোৰ চেনেলতে সকলো সাবজেক্টৰে আনসাৰ পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ সৈতে শেয়াৰ কৰা এতিয়া চা তোমাৰ ইয়াতে এটো তোমাৰ বহুপদ নহয় বুলি কৈছে ইয়াতে চা এটো আছে তোমাৰ x² আছে এটো তোমাৰ পূৰ্ণ সংখ্যা হয় আচ্ছা এটো কৈ লওছা বহুপদ তেতিয়াহে হ'ব ধৰিলা তোমাৰ ax + by + c এটো বহুপদৰ তোমাৰ সাধাৰণ আৰ্হি হয় হয়নে এটো ইয়াৰে যিবোৰ পাৱাৰ আহিব ধৰা 2 আহিছে ইয়াতে 3 আছে গতিকে এই পাৱাৰবোৰ যদি পূৰ্ণ সংখ্যা হয় পূৰ্ণ সংখ্যা মানে কি 0 ৰ পৰা আৰম্ভ কৰি 1 2 3 এইবোৰ হয় ইয়াতে নিগেটিভ সংখ্যা আহিব নোৱাৰে তো তেতিয়া হলে তোমাৰ এটো কি হ'ব এটা এটা বহুপদ হ'ব আৰু ইয়াতে যদি ধৰা এনেকুৱা আহি গৈছে ax টু দি পাৱাৰ -2 + by টু দি পাৱাৰ -5 এটা সব মাইনাস আহি গৈছে তো -2 তো পূৰ্ণ সংখ্যা নহয় তো যদি পূৰ্ণ সংখ্যা নহয় তেতিয়া হলে এইবোৰ কি নহব এইবোৰ আমি ই কৰিব নোৱাৰো এইবোৰ আমি বহুপদ বুলি ক'ব নোৱাৰো তো ইয়াতে তোমাৰ আছে গতিকে এটো তোমাৰ বহুপদ হ'ব তাৰ পিছত 2 হয়নে 2 তো বহুপদ হ'ব কাৰণ ইয়াতে তোমাৰ x টু দি পাৱাৰ 0 হৈ আছে গতিকে এটো হ'ব তাৰ পিছত তোমাৰ 2x - 1 আৰু t + 2 সৰি 5 ইয়াতে কৈছে তলৰ কোনবোৰ বহুপদ নহয় বুলি কৈছে আচ্ছা বহুপদ নহয় বুলি কৈছে মানে সিঙ্গল টার্ম আছে এটো 2 নম্বৰটো এটা তোমাৰ ডাবল টার্ম আছে ইয়াতে তোমাৰ ডাবল টার্ম ইয়াতে তোমাৰ তিনিটা টার্ম আছে গতিকে তোমাৰ অনলি 2 কারেক্ট হ'ব
অনলি 2 কারেক্ট অনলি 2 নম্বৰ এটো তোমাৰ কি নহয় বহুপদ নহয় তেৰে কোনটো কারেক্ট হ'ব অনলি 2 কত আছে অনলি 2 নাই অপশন গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত 3 নম্বৰ কোৱেশ্চনটো চা 3 নম্বৰ কোৱেশ্চনটো কি কৈছে দুটা উক্তি দি আছে হেতু কোনটো শুদ্ধ হ'ব হেতু কৈছে চা এটা বহুপদৰ ঋণাত্মক সূচক থাকিব পাৰে পলিনোমিয়াল ক্যান হ্যাভ নেগেটিভ এক্সপোনেন্ট এই মাত্ৰ কলো এটো থাকিব নোৱাৰে সদায় তোমাৰ কি হ'ব লাগিব 0 ৰ পৰা 1 2 3 4 এইবোৰ হ'ব লাগিব অৰ্থাৎ হোল নাম্বাৰ হ'ব লাগিব এৰ পিছত কৈছে চোৱা দা ডিগ্ৰী অফ এ কনস্ট্যান্ট পলিনোমিয়াল ইজ অলৱেজ 1 এটো 1 নহয় এটো 0 হয় কনস্ট্যান্ট পলিনোমিয়ালৰ তোমাৰ যেটো পাৱাৰ হেতু সদায় তোমাৰ কি হয় 0 হয় 1 নহয় গতিকে তোমাৰ স্টেটমেন্ট এটো ৰং হয় এটো ৰং হয় দুটা ৰং গতিকে এটো দুটা ৰং কোনটাতে নাই গতিকে ডি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে 11 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে চাবা দুটা বিন্দু ক্ৰমে পি ইয়াতে দিছে পি এক্স ওয়াই আৰু দিছে কিউ কিউ দিছে 4 5 পি বিন্দুৰ ভুজ ইয়াতে চা ভুজ মানে কি ভুজ মানে হৈছে কোনো বিন্দুৰ এক্স ঠিক আছে তো এটো পি বিন্দুৰ ভুজ হৈছে এক্স আৰু তোমাৰ কিউ বিন্দুৰ ভুজ হৈছে কি 4 তেতিয়া হলে এই দুটাৰ পাৰ্থক্য কি হ'ব x - 4 হ'ব x - 4 এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা মূল বিন্দুৰ কুটি এটা চোৱা আমাৰ এটা বিন্দু এটা লিখোতে সদায় x ৰ ভ্যালু আগত আহে তাৰ পিছত y ৰ ভ্যালু হেতু হৈছে সাধাৰণ আহে তোমালোকে মনত ৰাখিবা এৰে x টো কি বুলি কয় x টো তোমাৰ ভুজ বুলি কয় আৰু যেটো y আছে y টো কি বুলি কয় কুটি বুলি কয় আৰু ইয়াতে কৈছে মূল বিন্দু অৰিজিনৰ কথা কৈছে তো অৰিজিনৰ পয়েন্টটো কি হয় 0 0 অৰ্থাৎ ইয়াৰ পৰা চোৱা x ৰ ভ্যালু 0 y ৰ ভ্যালু 0 অর্থাৎ এতে তোমার ভুজও 0 কুটিও 0 গতিকে এটো 0 হ'ব এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এটো দা কোঅৰ্ডিনেট অফ এ ট্ৰায়াঙ্গল A12 B52 C16 which sides of triangle is parallel to x axis এটো এই তিনিটা বিন্দুৰে গঠন কৰা যেটো ত্ৰিভুজ হ'ব সেই ত্ৰিভুজৰ কোনটো বাহু x অক্ষৰ সমান্তৰাল হ'ব হেতু আমাক সুধিছে তো তুমি প্ৰথমতে এটা কি কৰা ইয়াতে কাৰ্টীয় সমতল লোৱা কাৰ্টীয় সমতলত বিন্দু কেইটা বহুৱা ঠিক আছে বিন্দু কেইটা বহাই লোৱা বহালে তুমি এটা আৰামসে পাৰি যাবা এটো 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 2 3 to 4 5 এটো x dash এটো y আৰু এটো হৈছে y dash প্ৰথম বিন্দুটো আছে 1 2 x ৰ ভ্যালু 1 y ৰ ভ্যালু 2 এটো ইয়াতে আহিব হয়নে এটো 1 আৰু ইফালে 2 গতিকে এটো হ'ব তোমাৰ 1 2 তাৰ পিছত আছে 5 2 x ৰ ভ্যালু 5 1 2 3 4 5 এটো 5 আৰু 2 এটো আহিব 5 2 আৰু এটা আছে এটো 1 6 x ৰ ভ্যালু 1 আৰু y ৰ ভ্যালু 6 এটো ইয়াতে আহিব 1 6 হয়নে তো এটো তুমি ত্ৰিভুজ আঁকিলে এনেকুৱা হ'ব এটো ত্ৰিভুজ হল এতে চোৱা তোমাৰ এই যেটো বাহু আছে এটো তোমাৰ a বিন্দু এটো b বিন্দু এটো হৈছে c বিন্দু এই যেটো বাহু হেতু তোমাৰ কি হল এটো x অক্ষৰ লগত সমান্তৰাল হল এটো কি বাহু আছিল ab গতিকে এটো a নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত 14 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটো এ লিনিয়াৰ ইকুৱেশন ইন টু ভেৰিয়েবলস হ্যাজ ইনফাইনাইটলি মেনি সলিউশনস দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে এটো কারেক্ট স্টেটমেন্ট আছে গ্রাফ অফ এ লিনিয়ার ইকুৱেশন ইন টু ভেৰিয়েবলস ইজ এ স্ট্রেট লাইন দুটা চলকযুক্ত প্ৰতিটো ৰৈখিক সমীকৰণৰ লেখাডাল সৰল ৰেখা এটো তোমাৰ কারেক্ট হয় মানে দুটা কারেক্ট হ'ব কিন্তু এটোৰ কি নহয় শুদ্ধ ব্যাখ্যা নহব গতিকে এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে which of the following represents standard form of linear equation in two variables এটো অলপ আগতে ক'লোৱে মই যে তোমাৰ ৰৈখিক সমীকৰণৰ স্ট্যান্ডার্ড ফর্ম কি হয় ax + by + c = 0 এটো c অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে which of the following is correctly match the linear equations with their graphical representations এটো তোমাৰ মিলাবলৈ দিছে ইফালৰ পৰা সিফালে কোনটো মিলাব এটা x = 3 চাবা মই এটো আঁকি দি আছো তোমালোকে কিন্তু এইবোৰ গ্ৰাফৰ নলেজ কিন্তু তোমালোকৰ লাগিব এটো x এটো তোমাৰ x ডেশ এটো y আৰু এটো y ডেশ এতে x = 3 1 2 3 ধৰা এই পয়েন্টটো এটো তোমাৰ x = 3 এটো যদি তুমি এনেকে টানা এনেকুৱা হ'ব এটো তোমাৰ কি হয় এটো হৈছে y অক্ষ এটো y অক্ষৰ লগত এটো কি হৈ গল প্যারালাল হৈ গল তো তোমাৰ এটো x = 3 টো কি হ'ব y অক্ষৰ লগত সমান্তৰাল হ'ব এটো a ৰ লগত মিলিব এটো a ৰ লগত মিলিব সো 1 2 a আহিব 1 2 a দুটা তো নাই গতিকে দুটা নহয় দুই নম্বৰটো y = -2
y is equal to -2 চাবা এইটো আঁকিলে কি হ'ব এইটো আঁকিলে তোমাৰ কি হ'ব এইটো x ড্যাশ এটা আহিব সরি x এইটো y আৰু এটা আহিব y ড্যাশ y is equal to -2 আছে তলফালে এইটো y ড্যাশৰ তলফালে আহিব এইটো ইয়াতে আহিব ধৰিলে এইটো y is equal to -2 গতি এইটো তুমি আঁকিলে এইটো এনেকুৱা হ'ব এইটো সব x অক্ষৰ লগত এইটো কি হ'ব প্যাৰেলাল হ'ব আৰু এইটো হ'ব তোমাৰ অনুভূমিক ৰেখা গতিকে এইটো তোমাৰ x অক্ষৰ সমান্তৰাল অনুভূমিক ৰেখা এইটো b লগত মিলিব আৰু তোমাৰ দিছে এইটো x is equal to x plus y is equal to 5 এইটো 50 আৰু 05 ৰ মাজেৰে পাৰ হৈ যোৱা ৰেখা গতিকে এইটো লগত মিলিব গতিকে সিধা সিধা মিলিব গতিকে এটা এইটো c অপচনত আছে গতিকে c অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা এটোত কি কৈছে if the graph of equation 2y is equal to x minus 4 is passed through the point 1 2 then the value of a will be তোমালোকক অলপ আগতেও কলো যে যিকোনো পয়েন্ট এটা লিখিলে x ৰ ভ্যালু আগত থাকে y ৰ ভ্যালু পিছত থাকে তো এটা স্যার যেটো বিন্দু আমাৰ দিয়া আছে 1 2 এর পৰা x ৰ ভ্যালু 1 আৰু y ৰ ভ্যালু কি আছে 2 দিয়া আছে আৰু এটা আমাৰ ইকুয়েশনটো দিয়া আছে কি ইকুয়েশনটো দিয়া আছে 2y is equal to ax minus 4 এতে x ৰ ভ্যালু 1 আৰু y ৰ ভ্যালু 2 বহাই দিয়া তো এফালে y ৰ ভ্যালু 2 বহাই দিলে কি হ'ব 2 into 2 এটো is equal to এটো a into 1 minus 4 গতিকে এটো 4 is equal to এটো a minus 4 হ'ব অৰ্থাৎ a is equal to এটো 4 এটো মাইনাস আছে এফালে নিলে প্লাস হ'ব গতিকে 4 plus 4 মানে কি হ'ব 8 হ'ব এর ভ্যালু 8 হ'ব এর ভ্যালু টু 8 হ'ব এটো a নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 18 নম্বৰ কোৱেশ্চনত কি কৈছে এটো arrange the following steps to find the unknown angles using the linear pair of axioms এটো রৈখিক জোড়া শতসিদ্ধ ব্যবহার কৰি অজ্ঞাত কোণৰ মান নিৰ্ণয় কৰিবলৈ নিম্নলিখিত পদক্ষেপৰ সাজি উলিওৱা এটা তোমাৰ রৈখিক শতসিদ্ধ বুলি কৈছে ধৰিলা এনেকুৱা এটা লাইন আছে ইয়াৰ ওপৰত তেনেকুৱা এটা লাইন আছে তো এই লাইনত এটো এটা কোণ হল এটো এটা কোণ হল তো এই কোণটো x হলে এই কোণটো y গতিকে x + y = কি হয় 180 ডিগ্ৰী হয় তো এটা আমি কেনেকৈ ফাইন্ড আউট কৰিম প্ৰথমতে কি কৰিব লাগিব রৈখিক জোড় গঠন কৰা কোণ দুটা চিনাক্তকৰণ কৰা প্ৰথমতে আমি কোণটো রৈখিক হয় হেতু আমি বাছি উলিয়াব লাগিব তাৰ পিছত কি কৰিব লাগিব রৈখিক সমীকৰণটোৰ শতসিদ্ধ ব্যৱহাৰ কৰি সমীকৰণটো লিখা যেনেকৈ ইয়াতে লিখিলো x + y = 180 তাৰ পিছত আহিব 2 নম্বৰ আৰু লাষ্টত আহিব 3 নম্বৰ মানে 213 হ'ব 213 এটো b নম্বৰ অপচনত আছে গতিকে b অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা এটো মিলাবলৈ দিছে চাবা কোণৰ প্ৰকাৰ অনুসৰি হেতৰ ধৰ্মৰ লগত মিলোৱা পূৰক কোণ দুটা যোগ কৰিলে যদি 90 ডিগ্ৰী হয় তেতিয়ালে হেতু পূৰক কোণ বুলি কোৱা হেতু d নম্বৰত আহিব সূক্ষ্ম কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু এটো c লগত আহিব প্রবৃত্ত কোণ 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু বিপৰীত কোণবোৰ সদায় সমান হয় গতিকে এটো আহিব তোমাৰ কোণটোৰ লগত আহিব a আহিব d1 আহিব d ৰ লগত তাৰ পিছত 2 আহিব c ৰ লগত 3 আহিব b ৰ লগত আৰু এটো আহিব a ৰ লগত অৰ্থাৎ dcba হ'ব dcba এটো dcba এটো a অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা এতে যদি এডাল তিৰ্যকে দুডাল সমান্তৰাল ৰেখাক ছেদ কৰে if diagonals of intersections of two parallel lines then এটো চা এডাল তিৰ্যকে এটো এটা প্যারালাল লাইন এটো এটা প্যারালাল লাইন এতে এটা আমাৰ তিৰ্যক ৰেখা আছে এটো ধৰলা তিৰ্যক ৰেখা ঠিক আছে এনেকুৱা এটো প্যারালাল এটো l আৰু এটো m বুলি ধৰা আৰু এই লাইনটোক আমি p বুলি ধৰিছো তো p এটা তিৰ্যক ৰেখা ইয়াতে কৈছে প্ৰত্যেক জোৰ অনুৰূপ কোণ পৰস্পৰ সমান each of corresponding angles is equal to each other corresponding angles মানে এটোৰ লগত একে কোণটো আছে এটো ভিতৰত আছে হয়নে আৰু এটো তোমাৰ এফালে আছে এটো তোমাৰ কি আছে এফালে আছে corresponding angles এটো তোমাৰ ইকুৱেল বুলি কৈছে প্ৰত্যেক জোৰ একান্তৰ কোণ এটো একান্তৰ কোণ আৰু এটো একান্তৰ কোণ মানে এটা ৰেখাৰ বিপৰীত ফালে থকা কোণক একান্তৰ কোণ বুলি কয় তাৰ পিছত কৈছে তোমাৰ every pair of interior angles on the same sides of the diagonals are complementary হয়নে তো তোমাৰ এটো তো কারেক্ট হয় তাৰ মানে তোমাৰ a angle আৰু a angle তুমি যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব এটো তো কারেক্ট হয় কমপ্লিমেন্টারি angle মানে 180 ডিগ্ৰী ঠিক আছে আর ডিগ্ৰী কমপ্লিমেন্টারি আৰু সাপ্লিমেন্টারি সম্পূৰক হয় ঠিক আছে 180 ডিগ্ৰী হ'ব গতিকে তোমাৰ এটো 1 2 আৰু 3 তিনিটা কারেক্ট হয় এটো ডি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চা এটো কি কৈছে যদি দুটা পূৰক কোণ 13:5 বুলি কৈছে তেতিয়া হলে কোণ দুটা কি হ'ব চা
পূৰক কোণ আমি এইমাত্ৰ ক'লোঁ পূৰক কোণ হ'লে তোমাৰ কোণ দুটা যোগ কৰিলে কিমান ডিগ্ৰী হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব ৰেচিঅ' দিয়া আছে 13:5 গতিকে এটা ধৰা 13x আৰু এটা ধৰা 5x গতিকে 13x + 5x কি হ'ব 180 ডিগ্ৰী হ'ব গতিকে তোমাৰ ইয়াতে তো আহিব 18x = 180 গতিকে ইয়াৰ পৰা x কিমান ডিগ্ৰী আহিব x আচ্ছা 13 আৰু 5 18 এটো তোমাৰ কিমান আহিব 10 আহিব হয়নে x = 18 ৰ 1 গুণ 18 এটো 10 আহিব এটো 13:5 ত দিয়া আছে হয় গতিকে এতিয়া তোমাৰ এংগল কেইটা ওলাব লাগে এংগল কেইটা এতিয়াতে তোমাৰ পূৰক কোণৰ কথা কৈছে এটো চোৱা তো পূৰক কোণ তোমাৰ 180 ডিগ্ৰী নহয় তো 90 ডিগ্ৰী হ'ব পূৰক কোণ 90 ডিগ্ৰী হয় তাই পূৰক কোণ 90 ডিগ্ৰী 180 সম্পূৰক কোণ হে 80 ডিগ্ৰী হয় পূৰক কোণ 90 ডিগ্ৰী পূৰক কোণ 90 ডিগ্ৰী হ'ব লাগিব গতিকে এটো হ'ব 90 গতিকে এটো হ'ব কিমান 5 18 5 গুণ 90 x ৰ ভ্যালু 5 পালো এটা আছে 13x মানে এটো হ'ব তোমাৰ 13 আর 13 * 5 13 5 গুণ কিমান 65 আৰু এটা আছে 5x মানে এটো হ'ব তোমাৰ 5 * 5 5 * 5 মানে এটা হ'ব 25 মানে 65 আৰু 25 হ'ব এটো সি অপচনত আছে গতিকে সি অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে triangle ABC and triangle PQR AB = AC C = P B = Q তেন্তে ত্রিভুজ দুটা প্রথমে আঁকিল ইয়াতে তোমার A এটো B আৰু C দিয়া আছে আৰু এটা ট্রায়াঙ্গল দিয়া আছে এটো PQR PQR AB = AC AB = AC এই বাহু দুটা সমান হৈছে তো সমান বাহুৰ বিপৰীত ফালে কোণ দুটা সমান গতিকে C = কি হ'ব B হ'ব হয়নে সমান বাহুৰ বিপৰীত কোণবোৰ সমান তোমালোকে এইবোৰ সৰু সৰু কথাবোৰ মনত ৰাখিব লাগিব এংগল B টু Q ৰ সমান হয় এটো B Q ৰ লগত সমান হয়নে আৰু কৈছে C টু P ৰ লগত সমান C টু কাৰ লগত সমান P ৰ লগত সমান গতিকে এটো চোৱা এই এংগলটোৰ বিপৰীত বাহু এটো মানে PR এটো সমান হৈ গল আৰু এটোৰ বিপৰীত বাহু এটো গতিকে এটো সমান হৈ গল তো এটো আৰু এটো সমান হৈ গল মানে কি দুটা বাহু সমান হলে সমদ্বিবাহু হয় আৰু এই কোণৰ লগত এই কোণ সমান এই কোণৰ লগত এই কোণ সমান অবভিয়াসলি এই কোণটো আর লগত সমান হ'ব অর্থাৎ কি হ'ব সমদ্বিবাহু হ'ব লগতে সৰ্বসম হ'ব এটা তোমাৰ বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব আইসোসেলেস এন্ড কংগ্ৰুয়েন্ট এটো হ'ব গতিকে বি অপচনটো কারেক্ট অপচন ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে AB = QR BC = PR and CA = PQ এই ত্রিভুজ দুটাৰ কথাই কৈছে আমাৰ এটো তোমাৰ ABC আৰু এটো PQR ABC আৰু এটো PQR তোমালোকে এইবোৰ মনত ৰাখিবা ক্লাস 10 তো লাগিব এইখিনি কথা ঠিক আছে তেতিয়া AB = QR এটোৰ লগত আছে নাম্বাৰিং কৰে এটো 1 এটো দিয়ে 1 তাৰ পিছত আছে BC = PR এটো BC আৰু ইফালে আছে PR এটো দিয়ে 2 নম্বৰ আৰু CA = PQ এটো দিয়ে 3 নম্বৰ আৰু এটো দিয়ে 3 নম্বৰ এতে কোনটো কারেক্ট হয় সেটো তুমি ওলাব লাগে এটা লক্ষ্য কৰা PQR এটো সব P এটো 3 ৰ পৰা আৰম্ভ কৰিছে QR হয়নে তো 3 ৰ পৰা যদি আৰম্ভ কৰে তেতিয়াহলে এটো হ'ব লাগিব কি 3 ৰ পৰা ABC হ'ব লাগিব কিন্তু এটা আছে BCA গতিকে এটো নহয় তাৰ পিছত আছে BAC সব BAC 1 ৰ পৰা আৰম্ভ কৰি ওপৰ ফালে গৈছে এটো তোমাৰ 1 ৰ পৰা আৰম্ভ কৰি ওপৰ ফালে গলে এটো হ'ব লাগিব RPQ ইয়াতে আছে তোমাৰ RPQ হয়নে BAC এটো দি আছে BAC এটা তোমাৰ 1 ৰ পৰা আৰম্ভ কৰি ওপৰ ফালে গৈছে এটো 1 ৰ পৰা আৰম্ভ কৰি তোমাৰ এই ফালে আহিছে না এই ফালে আচ্ছা তেতিয়াহলে এই ফালে আহিব লাগিব এই ফালে 3 ৰ ফালে আহিব লাগিব এটো 3 ৰ ফালে গৈছে না গতিকে এটো RQP হ'ব লাগিব RQP এটা আছে RPQ গতিকে এটো নহয় এটা সি নম্বৰটো চোৱা CBA এটো CBA 2 ৰ পৰা আৰম্ভ কৰি 1 ৰ ফালে গৈছে এটো 2 ৰ পৰা আৰম্ভ কৰি 1 ৰ ফালে আহিছে গতিকে এটো তোমাৰ হ'ব R এটো হ'ব তোমাৰ PRQ এটো সাইড আছে PRQ আছে গতিকে এটো সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি গলানে এটো নহয় গতিকে সি অপচনটো কারেক্ট অপচন হ'ব এর পিছৰ কোৱেশ্চনটো চোৱা এটা কি কৈছে তোমার হুইচ অফ দ্য ফলোইং সিকোয়েন্স ডেসক্রাইব প্রপার্টি অফ ট্রায়াঙ্গল তলৰ কোনটে ট্রায়াঙ্গলৰ প্রপার্টি বুজাইছে এটো ত্রিভুজ এটাৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী কারেক্ট হয় ত্রিভুজ এটাৰ যিকোনো দুডাল বাহুৰ মাপ তৃতীয় বাহুডালতকৈ দীঘল এটো কারেক্ট হয় দি সাম অফ এনি টু সাইডস অফ এ ট্রায়াঙ্গল ইজ অলওয়েজ গ্রেটার দেন
the third side. It is correct. The difference of any two sides of a triangle is always less than third side. It is correct. It is তিনিটা correct. ত্রিভুজ এটার যিকোনো দুডাল বাহুর মাপৰ দৈৰ্ঘ্য সদায় তৃতীয় বাহুতকৈ কম হয়। এটো কারেক্ট হয়। গতিকে তিনিটা কারেক্ট। ইয়াৰে তিনিটা কারেক্ট হয়। অল কারেক্ট। এটো ডি অপশনটো কারেক্ট অপশন হ'ব। ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা। ইয়াতে কি কৈছে? এটো কৈছে ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত কোনটো শুদ্ধ? Which of the following is true for trapezium? ট্ৰেপিজিয়ামৰ কাৰণে কোনটো শুদ্ধ? এটো ইয়াৰে কেৱল এজুৰ কি আছে? সমান্তৰাল বাহু আছে। It says only one pair of parallel sides. এটো বিপৰীত কোণবোৰ সমান, এটোতো নহয়। ট্ৰেপিজিয়াম এনেকুৱা এটো এটা তোমাৰ এইটো এটা তোমাৰ কি হ'ব? ট্ৰেপিজিয়াম হ'ব। এটা এই বাহু আৰু এই বাহু তোমাৰ কি হয়? প্যারালাল হয়। তাৰ পিছত কৈছে তোমাৰ বিপৰীত বাহুবোৰ সমান। বিপৰীত বাহুবোৰ সমান নহয়। এটোৰ লেংথ বেলেগ, এটোৰ বেলেগ, এটোৰ বেলেগ আৰু এটোৰ বেলেগ। গুটেকেইটাৰ বেলেগ বেলেগ ই আছে। তাৰ পিছত আছে আটাইবোৰ কোণ সমান নহয়। এটোৰ কোণ যিমান হ'ব এটো একে হ'ব নেকি? নহয়, এটো হয়তো সমান নহয়। পৰস্পৰ লম্ব সমদ্বিখণ্ডত এটো এনেকে যদি কাটো এটো কৈছে 90 ডিগ্ৰী হ'ব লাগিব, কেতিয়াও নহয়। গতিকে এটো এটাই কারেক্ট হ'ব। এ নম্বৰটো কারেক্ট হ'ব। কেৱল বিপৰীত তেজুৰ বাহুহে তোমাৰ কি হয়? সমান্তৰাল হয়। 26 নম্বৰ আছে চতুৰ্ভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী। এটোতো কারেক্ট হয়। হয়নে? এটো কৈছে দি sum of interior angles of a quadrilateral is always 360 degree. Which of the following polygon doesn't follow this property? তলৰ কোনটো বহুভুজৰ ক্ষেত্ৰত এটো নামানে? তো কোনটোৰ ক্ষেত্ৰত নামানে? ইয়াতে চা তোমাৰ সমান্তৰিক এটা চতুৰ্ভুজ হয়, চিলাও এটা চতুৰ্ভুজ হয়, ৰম্বজ এটা চতুৰ্ভুজ হয়। তো যদি চতুৰ্ভুজ হয় তেতিয়াহলে ইহতৰ গুটেকেইটাৰ অন্তঃকোণৰ সমষ্টি কিমান ডিগ্ৰী হ'ব? 360 ডিগ্ৰী হ'ব। তো কোনটোৱে নামানে? এটাও নামানে। গতিকে এটো ডি অপশনটো কি হ'ব? কারেক্ট অপশন হ'ব। এটাও নহয়। এর পিছৰ কোৱেশ্চনটো চোৱা। ইয়াতে কি কৈছে? এটা চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি the angle of quadrilateral are in the ratio 3:5:9:13 then the angles are. তেতিয়াহলে কোন কেইটা কি হ'ব? এতে চা আমি সকলে জানো যে চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি হৈছে তোমাৰ 360 ডিগ্ৰী। গতিকে গুটেকেইটা প্লাস কৰিলে 360 ডিগ্ৰী পাম। গতিকে গুটেকেইটা প্লাস কৰি দিয়া। এটো 3x + 5x + 9x + 13x = কি হ'ব? 360। গতিকে এটো তোমাৰ কিমান হ'ব? এটো 3 আৰু 5 8 হয়নে? 8 আৰু 9 17 17 আৰু তোমাৰ ইফালে কিমান আছে? ইফালে আছে তোমাৰ 13 17 আৰু 13 কিমান হ'ব? 30। তো 30x = 360। গতিকে ইয়াৰ পৰা x = কিমান হ'ব? x = তোমাৰ 30 ৰ 1 গুণ 30 ইফালে হ'ল 6 60 30 2 গুণ 60 তো 12 হ'ব। x ৰ ভ্যালু কিমান? 12। x ৰ ভ্যালুটো 12 হ'ল। এতে সব প্ৰথমটো আছিল 3x। গতিকে 3 * 12 মানে এটো হ'ব 36। তাৰ পিছত আছিল 5x। তো 5 * 12 মানে 5 12 গুণ 60। তাৰ পিছত আছে 9x। গতিকে 9 * 12 হয়নে? 9 * 12 মানে এটো হ'ব 108 আৰু আছে 13x মানে 13 * 12 মানে এটো হ'ব 156। এটো 36 60 এটো নাই এটাতে সেটো কারেক্ট অপশন 36 60 108 আৰু 156 এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয়। ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা। ইয়াতে কি কৈছে? তোমাৰ a triangle and a parallelogram are on the same base and between the same parallels. If the area of the parallelogram is 120 then the area of triangle আচ্ছা এটো এটা ত্রিভুজৰ এটা সমান্তৰিকৰ একে ভূমিৰ ওপৰত একে সমান্তৰালৰ মাজত আছে। যদি সমান্তৰিকৰ কালি 120 হয় তেন্তে ত্রিভুজৰ কালি কিমান হ'ব? এটা একেবাৰে সিম্পল হয় কোৱেশ্চনটো। এটো চাবা মই এটা আঁকি দিছো চিত্ৰটো। ইয়াতে নাকো এতে ইফালে আকো। চাবা এটো বেজ বুলি ধৰা AB এটোৰ ওপৰত এটা ধৰা সমান্তৰিক আছে। এটা এটা সমান্তৰিক এটো ধৰা C আৰু এটো D। এটো সেম বেজৰ ওপৰত আমাৰ এটা ট্ৰায়াঙ্গল আছে। এনেকুৱা এটা ট্ৰায়াঙ্গল আছে। এতিয়া তোমাৰ এই যেটো সমান্তৰিকৰ যি কালি আছে সেই কালিত গৈ তোমাৰ এই যেটো ত্রিভুজৰ কালি আছে এটো ত্রিভুজ হয়। এই ত্রিভুজৰ কালি কি হয়? আধা হয়। এতিয়া চাই এটো সমান্তৰিকৰ কালি দি আছে 120। তেতিয়াহলে ত্রিভুজৰ কালি কি হ'ব? এটো হাফ অফ 120 হ'ব। মানে এটো হ'ব তোমাৰ কিমান? 60। একেবাৰে সিম্পল কনজেপশন হয়। এটো বি অপশনটো কারেক্ট অপশন হ'ব। মনত ৰাখিবা এটো। এর পিছৰ কোৱেশ্চনটো চোৱা। If two parallelograms are on same base and same parallels then the ratio of their areas. দুটা সমান্তৰিক একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ ওপৰত আছে তেতিয়াহলে কালিৰ অনুপাত কি হ'ব? এটো তো একেবাৰে সিম্পল হয়। এটো তোমাৰ ধৰা AB সেম বেস হয় এটো CD। এটোৰ ওপৰত আৰু এটা আছে। এটোৰ ওপৰত আৰু এটা আছে। তো দুটাৰ কালি সেম আহিব। তো
দুইটাৰ কালি যদি সেম আহে তেতিয়াহ'লে এৰিয়াৰ অনুপাত কি হ'ব 1:1 হ'ব এটো বি অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে which of the following is true for figures having equal area তোমাৰ সমান কালিৰ ক্ষেত্ৰত কোনটো শুদ্ধ সমান কালি হলে দুইটা সদায় সৰ্বসম হ'ব লাগিব এটো এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা the number of circles can draw from the non aligned points তোমাৰ নন কোলিনিয়াৰ বুলিও থাকিব পাৰে ইয়াতে তিনিটা একেৰেখাত নথকা বিন্দুৰ মাজেৰে আমি কেইটা বৃত্ত আঁকিব পাৰি এটা এটো ধৰিলে তোমাৰ এনেকা তিনিটা পইণ্ট আছে ঠিক আছে তো এটোৰ মাজেৰে তুমি কেইটা আঁকিব পাৰিবা এটোৰ মাজেৰে মাত্ৰ এটা আঁকিব পাৰিবা এটোৰ মাজেৰে ধৰিলে তুমি এনেকৈ আঁকিছা এটো সেন্টাৰ হ'ব তো এটা আঁকিব পাৰিবা এটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ 32 নম্বৰ কোৱেশ্চনটো চোৱা এটো একেবাৰে সিম্পল কোৱেশ্চন হয় এটো তোমাক কৈছে ইন দা গিভেন ফিগাৰ ও ইজ দা সেন্টাৰ অফ দা সার্কেল দেন মেজার অফ এসিবি এতে চোৱা এ ও বি দি আছে তোমাৰ 80 ডিগ্ৰী তেতিয়াহলে আমাৰ লাগে এসিবি এই অ্যাঙ্গলটো লাগে এটা একেবাৰে সিম্পল হয় কেনেকৈ সিম্পল হয় জানা কাৰণ এটা কেন্দ্ৰৰ পৰা ইয়াৰে তোমাৰ পৃষ্ঠলৈ টনা যিকোনো দুডাল জিয়াই এটো জিয়া বা তোমাৰ বেখাৰ বা যেটো কোণ উৎপন্ন কৰিব এই সেম বিন্দুৰ পৰা টনা তোমাৰ বেলেগ ফালে বিপৰীত ফালে টনা যিবোৰ অ্যাঙ্গল সৃষ্টি হয় বা গঠন হয় হেতুৰ মান সদায় তোমাৰ এই অ্যাঙ্গলৰ তুলনাত আধা হয় গতিকে এটো তোমাৰ 80 ডিগ্ৰী আছে গতিকে এই সি অ্যাঙ্গলটো অৰ্থাৎ এসিবি অ্যাঙ্গলটো এটো 80 ৰ আধা হ'ব 80 ৰ আধা কিমান 40 গতিকে এটো তোমাৰ সি অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা assertion দিছে দি sum of opposite angles of a cyclic quadrilateral is 180 এটা চক্ৰীয় চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী হয় এটো কাৰেক্ট হয় ইয়াৰ পিছত দিছে a cyclic quadrilateral is a quadrilateral whose all vertices lie on a single circle এটো কারেক্ট এটা চক্ৰীয় চতুৰ্ভুজ হৈছে এনে এটা চতুৰ্ভুজ যাৰ বাহুৰ আটাইকেইটা শীৰ্ষবিন্দু এটা বৃত্তৰ ভিতৰত থাকে এটো কারেক্ট হয় অ্যাসারশন কারেক্ট ৰিজনো কারেক্ট হয় কিন্তু এটোৰ শুদ্ধ ব্যাখ্যা নহয় গতিকে বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা the perimeter of a equilateral triangle is 180 then its area এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা দিছে 180 তেতিয়াহলে এৰে কালি কি হ'ব এটা চোৱা ত্রিভুজৰ পৰিসীমা আমি জানো তিনিটা বাহুৰ যোগফল গতিকে তিনিটা বাহুৰ যোগফল বাহুটো যদি a ধৰো গতিকে 3a হ'ব 3a = 180 গতিকে এৰ পৰা a = কিমান হ'ব 60 হয়নে এটা সব সমবাহু ত্রিভুজৰ কালি হৈছে √3/4 * a স্কয়াৰ মানে বাহু স্কয়াৰ ইয়াতে সব বাহুৰ মান আমি পাইছো 60 গতিকে √3/4 * 60 এটো স্কয়াৰ আছে তো স্কয়াৰ কৰিলে কি হ'ব 3600 হ'ব এটো ক্যান্সেল আউট কৰিলে এটো যাব 4 * 9 = 37 আৰু 0 নহ গতিকে এটো হ'ব তোমাৰ 900 √3 এটো বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে the semi perimeter of a triangle should set 5 cm 12 cm 13 cm সেমি পেৰিমিটাৰ ওলাব দিছে চোৱা অৰ্ধ পৰিসীমা কি হ'ব যাৰ বাহুৰ মান দিয়া আছে আমি সকলোৱে জানো অৰ্ধ পৰিসীমা s = বাহু দুটাৰ যোগফল ডিভাইডেড বাই 2 অৰ্থাৎ 5 + 12 + 13 এটো ডিভাইডেড বাই কি হ'ব 2 হ'ব 17 17 আৰু 13 30 তো 30/2 মানে এটো হ'ব কিমান 15 এটো বি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে if a = 25 b = 15 then c = 20 then the value of s - b এতে s - b ইয়াতে s মানে হৈছে পৰিসীমা অৰ্ধ পৰিসীমা তো প্ৰথমতে অৰ্ধ পৰিসীমা ওলাই ল তো s = কি হ'ব 25 + 15 + 20 ডিভাইডেড বাই 2 এটো কিমান আহিব এটো আহিব তোমাৰ এটো আহিব 40 হয় না ইফালে 5 30 তো 40 50 60 60/2 মানে এটো হল কিমান 30 এতিয়া মান লাগে s - b গতিকে s - b s মানে হৈছে 30 - b ইয়াতে b মান দি আছে 15 তো 30 পৰা 15 গলে তো 15 এটো 15 आंसर আহিব এটো সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে দি সারফেস এরিয়া অফ এ কিউবয়েড shaped box having length 80 cm breadth 40 cm and height is 20 cm এটা আয়তীয় ঘনকাকৃতিৰ বাকসৰ দৈৰ্ঘ্য 80 cm প্ৰস্থ হৈছে 40 cm আৰু উচ্চতা হলে ইয়াৰে তোমাৰ পৃষ্ঠকালি কিমান হ'ব এতে চোৱা এটো হৈছে l এটো b আৰু এটো হৈছে h তো তোমাৰ আয়তীয় ঘনকৰ পৃষ্ঠকালি কি হয় 2 * lb + bh + কি hl তোমালোকে ফৰ্মুলাবোৰ মনত ৰাখিব লাগিব বাৰু এটো lb l * b 8 4 * 32 মানে এটো হ'ব তোমাৰ 3200 bh মানে 4 * 2 = 8 এটো হ'ব তোমাৰ 18 যোগ
HL Hৰ ভ্যালু আছে 20 এর ভ্যালু আছে 8 দুগুণা 16 মানে এটু হবো তোমার 16 গতিকে এটু 2 ইনটু এই গোটেকিটা প্লাস করা গোটেকিটা প্লাস করলে তুমি কিমান পাবা এই গোটেকিটা এটু তোমার প্লাস করলে এটু আছে তোমার 3200 তার পিছত আছে 800 আর এফালে আছে তোমার 1600 1600 00 এফালে 10 16 6 হাতত গলে এফালে আহিব তোমার 3 3 একে 4 একে 5 এটা আহিব 5600 তো মাল্টিপ্লাই করা 00 দুটাটা আহিব 6 দুগুণা 12 দুই হাতত গলে 5 দুগুণা 10 একে 11 11200 এটা তোমার এই নম্বর অপশনত আছে গতিকে এই নম্বর অপশনটো কারেক্ট অপশন হ'ব ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু ইজি কোৱেশ্চন হয় two right circular cones with equal curved surface areas have slant height in the ratio 3:5 what is the ratio of their radii একে বক্রপৃষ্ঠ কালিৰ দুটা লম্ববৃত্তাকাৰ শংকুৰ নতি উচ্চতাৰ অনুপাত 3:5 হলে ইহতৰ ভূমি ব্যাসাৰ্ধৰ অনুপাত কি হ'ব এতে চা আমি জানো শংকুৰ যেটো বক্রপৃষ্ঠৰ কালি শংকুৰ বক্রপৃষ্ঠৰ কালি হৈছে তোমাৰ পাই rl যেহেতু ইয়াতে আমাৰ দুটা কৈছে দুটা শংকুৰ কথা কৈছে গতিকে এটা r1 এটা ধৰিছো l1 তো ইফালে আহিব তোমাৰ পাই এটো r2 ইফালে আহিব l2 এফালে পৰা পাই আৰু পাই ক্যান্সেল যাব ইফালে r1 আৰু l1 থাকি যাব আৰু ইফালে থাকিব r2 ইফালে থাকিব l2 এতে চ নতি উচ্চতা আমাৰ দিয়া আছে 3:5 গতিকে এটো তোমাৰ l1 এৰ ভ্যালু আছে 3 l1 এর ভ্যালু যদি 3 হয় তাহলে এটো হ'ব 3r1 l2 এর ভ্যালু আছে 5 গতিকে এটো হ'ব তোমাৰ 5 কি r2 রেশিও লোৱা এটো r1/r2 কৰিলে ইফালে তোমাৰ কিমান আহিব এটো আহিব 5 কিমান 3 গতিকে রেশিও হ'ব কি 5:3 হয়নে এটা আমি এনেকৈ লিখিব পাৰো 5:3 গতিকে 5:3 হ'ব তো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে যদি সুঙাৰ উচ্চতা দুগুণ আৰু ব্যাসাৰ্ধ আধা কৰা হয় তেন্তে সুঙাৰ বক্ৰতলৰ কালি কি হ'ব if the height of a cylinder is doubled and the radius is halved then the curved surface area will be এটা হচ্ছে সুঙার বক্রপৃষ্ঠৰ কালি সুঙার বক্রপৃষ্ঠৰ কালি কিমান হয় সুঙার বক্রপৃষ্ঠৰ কালিৰ কথা কৈছে মানে তোমালোকে যেটা তোমাৰ ফৰ্মুলা আছে ফৰ্মুলা কিন্তু তোমালোকে গুটেকেটা মনত ৰাখিব লাগিব ঠিক আছে গুটেকেটা ফৰ্মুলা তোমালোকৰ ক্লাস 10 ত কিন্তু 100% ইউজ হ'ব গতিকে তোমালোকে ক্লাস 10 ৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব গতিকে সুঙাৰ বক্রপৃষ্ঠৰ কালি হৈছে তোমাৰ 2π rh এটা 2π হয়নে ইনটু r মানে ব্যাসাৰ্ধ এটা সব ব্যাসাৰ্ধ আধা কৰা হৈছে মানে এটো কি হ'ব হাফ অফ r ইনটু h উচ্চতা দুগুণ কৰা হৈছে মানে এটো কি হ'ব 2h এটো সা a2 আৰু 2 ক্যান্সেল গল ইফালে রল কি 2π rh এটো সব প্ৰথমত আছিল 2π rh এটো তোমাৰ রেডিয়াস আধা কৰিলে হাফ দুগুণ কৰিলেও তোমাৰ কি থাকিব সেম থাকিব গতিকে এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 14 নম্বৰ কোৱেশ্চন একেবাৰে ইজি কোৱেশ্চন হয় এটো তোমাৰ 90 and 120 শ্ৰেণী অন্তৰালৰ শ্ৰেণী চিহ্ন কিমান হ'ব এটো তো the class mark of the class interval 19 120 এটো সব ক্লাস মার্ক মানে ক্লাস ইন্টারভেল অর্থাৎ ci ক্লাস ইন্টারভেল তোমার কি হয় উচ্চ সীমা প্লাস নিম্ন সীমা উচ্চ সীমা আছে নিম্ন সীমা আছে 90 আর উচ্চ সীমা আছে 120 ডিভাইডেড বাই 2 এটো এনেকি উলোৱা হয় ক্লাস ইন্টারভেল টু এনেকি উলোৱা হয় উচ্চ সীমা প্লাস নিম্ন সীমা ডিভাইডেড বাই 2 গতিকে এটো তোমাৰ কিমান আহিব 9 এফালে আছে 9 আৰু 12 9 বাৰে কিমান হ'ব 21 210 ডিভাইডেড বাই 2 এটো আহিব তোমাৰ 10 10 দুগুণা 20 আৰু 10 10 5 গুণ 2 5 গুণ 10 105 এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা in the class intervals 10 20 20 30 in which interval 20 is included এতে সো দিয়া আছে 10 to 20 আৰু দিয়া আছে তোমাৰ কি 20 to 30 গতিকে এই যেটো তোমাৰ লোয়ার লিমিট আছে সেই লোয়ার লিমিটটো তোমাৰ এই দুটাতকৈ তোমাৰ কি হয় বেছি হয় তার মানে কি তোমার 10 আৰু 20 তোমার এটুত ইনক্লুড হৈ আছে অর্থাৎ এটু কি হ'ব 20 to 30 বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে the range of the data 98 82 100 and 100 96 65 82 76 79 90 41 64 72 68 66 48 49 is আচ্ছা এটুৰ তোমাৰ কি ওলাবলৈ দিছে প্ৰকাৰ ৰেঞ্জ এটা সব তোমার যেগুলো এনেকুৱা তোমাৰ আনৰোড ডেটা থাকে সেই ডেটাবোৰৰ প্ৰকাৰ অর্থাৎ রেঞ্জ আমি কেনেকৈ ওলাও এটোৰ যেটো সৰ্বোচ্চ ভ্যালু থাকে এটা সব সৰ্বোচ্চ ভ্যালু কিমান আছে 100 এটো সৰ্বোচ্চ ভ্যালু 100 আছে আৰু সৰ্বনিম্নটো লোৱা সৰ্বনিম্ন কিমান আছে 41
গতিকে এইটো 100 মাইনাছ 41 কৰিলে যিটো এনচাৰ আহিব সেইটো এনচাৰ হ'ব এইটো 9 আৰু ইফালে আহিব তোমাৰ 9 পৰা 4 গ'লে 59 এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 43 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে PE is equal to 0.44 তেতিয়াহ'লে P not D এটা চোৱা P not D এইটো এনেকৈ লিখা হয় এইটো কি কৰা হয় 1 মাইনাছ কি হয় PE হয় এইটো তোমালোকে জানা সমবাবিতাৰ ফৰ্মুলা গতিকে 1 মাইনাছ কি হ'ব 0.44 হ'ব মানে এইটো হ'ব 1.00 মাইনাছ 0.44 এইটো তোমাৰ 10 পৰা 4 গ'লে 6 ইফালে 9 9 পৰা 4 গ'লে 5 এইটো 0.56 ক'ত আছে এইটো ডি অপশ্যনত আছে গতিকে ডি অপশ্যনটো কি হ'ব এটোৰ কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে এটো কৈছে যে তোমাৰ there are 5 prizes on 1000 tickets of a lottery company the probability of winning prize আচ্ছা probability এটা সা টোটাল টিকেট আছে তোমাৰ কিমানটা 1000 টা আৰু প্রাইজ আছে মাত্র 5 টা গতিকে এটো হ'ব গতিকে 5 এর 1 গুণ 5 আৰু তোমাৰ 20 5 গুণ 100 200 মানে এটো হ'ব তোমাৰ 1 ডিভাইডেড বাই 200 এটো বি অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্যনটো চোৱা এটো হেকৰ প্ৰশ্ন এতে কি কৈছে চোৱা এটো ইন এ ক্লাস অফ 45 স্টুডেন্টস 39 passed in an examination the if a student is selected at random then the probability that the student has not passed in the examination আচ্ছা is এটো দিছে 13/15 এটো শুদ্ধ হয় না হেতু তুমি প্ৰথমতে চাব লাগিব এতে চা এটা শ্ৰেণীৰ 45 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 39 জন পৰীক্ষাত উত্তীৰ্ণ হ'ল যদি ছাত্ৰ ছাত্ৰীৰ পৰা বাছনি কৰা হয় তেতিয়াহলে ছাত্ৰটো অনুত্তীৰ্ণ হোৱাৰ সম্ভাৱনা দিছে 13/15 এটো কাৰেক্ট হয় না হেতু তুমি প্ৰথমতে চাই লোৱা এতে চা তোমাৰ টোটাল ষ্টুডেন্ট আছে 45 জন আৰু তোমাৰ 39 জন পাস কৰিছে তেতিয়ালে ফেল কৰিলে কিমান জন 45 minus 39 ইমান জন কি কৰিলে ফেল কৰিলে মানে 15 পৰা নগলে 6 এটো তোমাৰ 6 জনে কি কৰিছে ফেল কৰিছে তেতিয়াহলে তোমাৰ probability অনুত্তীৰ্ণ মানে তোমাৰ উত্তীৰ্ণ হোৱা নাই মানে পাস কৰা নাই তেতিয়ালে কিমান হ'ব 6 বাই কিমান হ'ব 45 6/45 তো 6/45 হলে তোমাৰ এটো কিমান আহিব 6/45 হলে এটো তোমাৰ 3 দুগুণা 6 আৰু 15 3 গুণা 45 এটো হ'ব লাগিছিল 3/15 এতে দিছে 13/15 গতিকে এসারশনটো কি হয় এটো ইনকারেক্ট হয় তো মিছা কথা আর এতে দিছে রিজন দিছে তোমার PE + PE নহয় = 1 এটো তোমার কি হয় কারেক্ট হয় এটো PE প্লাস এটো PE not = 1 হয় ইয়াৰ পৰাই তো আমি হেতু লিখিলো না PE not = কি হয় 1 - PE এটো ফর্মুলা অলপ আগতে কৰিলো যে এটা ফর্মুলা তো এটোৰ পৰা আহিছে মনৰ ছাত্ৰ ছাত্ৰী সকল তো ইয়াতে তোমাৰ কি হ'ব এটো ইনকারেক্ট হয় এটো কারেক্ট হয় মানে এসারশন ইনকারেক্ট রিজনটো কারেক্ট হয় কোনটো অপশনত আছে assertion incorrect D অপশনত আছে গতিকে D অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মনৰ ছাত্ৰ ছাত্ৰী সকল এইটোৱে আছিল তোমাৰ 45 টা MCQ তোমালোকৰ যদি কিবা প্ৰবলেম থাকে 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নাম্বাৰ হয় তোমালোকে কল নকৰিবা কল কৰিলে ডিস্টার্ব হয় তোমালোকে মেসেজ কৰিবা কিবা প্ৰবলেম থাকিলে তোমালোকে ডাইৰেক্টলি সুধিব পাৰিবা তোমালোকে যদি ভিডিওটো সম্পূৰ্ণৰূপে চাইছা তেতিয়াহলে তোমালোকক ধন্যবাদ জনাইছো আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিছো তোমালোকে ক্লাস 10 ৰ কাৰণে তোমালোকে WhatsApp গ্ৰুপতে 100% ইনফৰমেশন তোমালোকে পাই যাবা তাৰ লগতে ক্লাস 10 ৰ কাৰণে তোমালোকে 99% কমন পোৱাকৈ সকলো ধৰণৰ এনসাৰ তোমালোকে পাই যাবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা আৰু তোমাৰ যি সকল ফ্ৰেন্ড আছে সকলোকে তোমালোকে WhatsApp গ্ৰুপত এড কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ